নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ আৰু শ্ৰীমন্ত দত্ত অনুশীলন পেজলৈ এগৰাকী ছাত্ৰী মোৰ কাষতে বহি আছে আপোনালোকে নিশ্চয় মনত পেলাব পাৰিছে এওঁ হৈছে মিঠু ফুকন নমস্কাৰ এই মিঠুক মই কেইবাবাৰো আপোনালোকৰ আগত পৰিচয় কৰাই দিছো আৰু মিঠুৰ মেট্ৰিকৰ যিটো ফলাফল সেই ফলাফল আপোনালোকক মই জনাবলৈ বিচাৰিছো এওঁ খুব সুন্দৰভাৱে পৰীক্ষাত সফলতা অৰ্জন কৰিছে আৰু এওঁৰ লগত যিখিনি কথা পাতিম সেই কথাখিনিয়ে আমাৰ আনন্দ ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব আৰু আপোনালোকৰ সন্তানক উপকৃত কৰিব মিঠু প্ৰথমতে তোমাক অভিনন্দন জ্ঞাপন কৰিছো তোমাৰ ফলাফলৰ বাবে হয় আচ্ছা প্ৰথম তুমি কৈ দিয়া তোমাৰ পাৰ্চেন্টেজটো মোৰ পাৰ্চেন্টেজ হৈছিল 92.5 হয় 92.5 মই ইতিমধ্যে ফেচবুকত দিছিলো আমাৰ যিজন চেণ্টাৰ ফাৰ্ষ্ট হৈছিলে তেওঁ আছিল 93.33 আৰু মিঠুৱে তেওঁতকৈ 5 নম্বৰ কম পাইছিল এওঁ হৈছে আমাৰ চেণ্টাৰ সেকেন্ড 92.5 মিঠুৰে ফলাফলে আমাক যথেষ্ট সুখী কৰিছে এতিয়া তুমি মোক ক'ব লাগিব যে তোমাৰ যিটো ফলাফল সেই ফলাফলটোক লৈ তুমি সুখী নে স্যাৰ হয়তো এটা ভাল ফলাফল বুলিও ক'ব নিবিচাৰো কিন্তু মই যিখিনি কৰিছিলো তাক মই সুখী হয় তাতে তুমি সুখী হৈছা না হয় এয়া বহুত সিৰিয়াছ কোনোদিন স্কুল ক্ষতি নকৰে স্কুল ক্ষতি নকৰা ছাত্ৰ-ছাত্ৰীসকলৰ এইটো এটা প্লাছ পইণ্ট পৰীক্ষাত ভাল কৰাৰ ক্ষেত্ৰত মই ক'বলৈ বিচাৰিছো গতিকে আপোনালোকে আপোনালোকৰ সন্তানক স্কুল ক্ষতি নকৰাব আচ্ছা মিঠু এতিয়া তুমি মোক ক'ব লাগিব যে তোমাৰ প্ৰতিটো সাবজেক্টত তুমি কোনটো সাবজেক্টত কিমান নম্বৰ পালা হয় স্যাৰ মই আসামিজত পাইছিলো 89 সায়েন্সত স্যাৰ মোৰ কমিলে অলপ 84 মেথছত 97 সোশ্যাল সায়েন্সত 98 মোৰ জিওগ্ৰাফি আছিল ইলেক্টিভ তাত মই পাইছো 94 আৰু ইংলিছত পাইছো মই 93 গুড এতিয়া আৰু আটাইকেইটা সাবজেক্টৰ বিষয়ে আপোনালোকে গম পালে তাৰ ভিতৰত মানে এওঁ পোৱা নম্বৰবিলাকৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাইছে এওঁ সোশ্যাল সায়েন্সত গতিকে সোশ্যাল সায়েন্সটো বহুত ছাত্ৰ-ছাত্ৰীয়ে ভয় কৰে আমি আজি বিশেষভাৱে সোশ্যাল সায়েন্সটো কেনেকৈ সহজ কৰিব পাৰি বা তুমি ভাল পাইছিলা নে বেয়া পাইছিলা এই গোটেই কথাখিনি আমি আলোচনা কৰিম দেই এওঁ 98 পাইছে মানে 100ৰ ভিতৰত 100 পাবলৈ মাত্ৰ 2 কমিলে গতিকে 98 সাংঘাতিক এটা ভাল নম্বৰ বুলি আমি ক'বলৈ বিচাৰিছো আৰু ক'বলৈ বিচাৰিছো নহয় আচলতে ইট ইজ এ ফ্যাক্ট আচ্ছা তুমি মোক এটা কোৱাচোন যে সোশ্যাল সায়েন্স সাবজেক্টটো তুমি ভাল পাইছিলা নে বেয়া পাইছিলা স্যাৰ হসা কথা ক'বলৈ গ'লে সোশ্যাল সায়েন্স সাবজেক্টটো মই একেবাৰে বেয়া পাইছিলো স্যাৰ এটো এনেকুৱা হয় যেতিয়া আমি সাবজেক্টটা ভাল কৰে আমি নপঢ়ো যেতিয়া নপঢ়ো তেতিয়া আমি বুজি নাপাও সাবজেক্টটো আৰু বুজি নাপালে কি হয় আমি সাবজেক্টটো নোৱাৰো ভয় লাগে আমি নোৱাৰো আৰু নোৱাৰো কাৰণে আমি আকৌ নপঢ়ো কাৰণে আকৌ নোৱাৰো তেনেকৈ চলি থাকে গতিকে কোনো এটা সাবজেক্টত আমি তেতিয়া নম্বৰৰ কথাই ক'বলৈ যায় সবে গতিকে ভাল নম্বৰ পাবলে আমি কোনবা এটা সাবজেক্টক ভাল পাবই লাগিব প্ৰথম কথা আমি ভাল পাবই লাগিব ভাল পাই আমি সাবজেক্টটো ভালদৰে মন দি পঢ়িব লাগিব যে সোশ্যাল সায়েন্সটো ক'বলৈ গ'লে আমি যদি হিষ্ট্ৰি কথাটো চাওঁ তেটো এটা সাধুৰে হিষ্ট্ৰি পাৰ্টটো হয় এটো এটা সাধুৰে ইমান চনত কি হৈছিল তাৰ পাছৰ চনটোত কি হৈছিল গতিকে আমি যদি এনেকে বহি এখন লৈ পিনে আমি যদি চনবোৰ লিখি যাওঁ সাধুৰে আমি যদি ভাবি যাওঁ গতিকে তেনেদৰে আমাৰ মনত ৰৈ যায় কিন্তু আমি বহুতে কয় যে আমাৰ মনত নৰয় কাৰণ এটো কথাই হৈছে যে আমি ভালকে নপঢ়ো হেতুৱে তুমি সোশ্যাল সায়েন্স সাবজেক্টটো কেতিয়াৰ পৰা ভাল পাবলৈ ল'লা প্ৰথমতেটো বেয়া পাইছিলা হয় স্যাৰ টেষ্ট পাছৰ পৰা তুমি আটাইতকৈ বেছি সময় সোশ্যাল সায়েন্সতে দিলা নেকি নহয় স্যাৰ মই অংকত দিছিলো অংকটো তুমি 97 পাইছা হয় যথেষ্ট ভাল নম্বৰ পাইছা আচ্ছা এই যে সোশ্যাল সায়েন্সৰ যিখন এমসিকিউ খনৰ ক্ষেত্ৰত বহুত ল'ৰা-ছোৱালীয়ে ভাবে যে মই আন্দাজত লিখি দিম হৈ যাব তেনেকুৱাটো হ'ব নোৱাৰে গতিকে তুমি এমসিকিউ প্ৰেক্টিছ কৰিছিলা নে ঘৰত এমসিকিউ এক্সট্ৰাকে স্যাৰ প্ৰেক্টিছ কৰিবলৈ দৰকাৰ নাথাকে যদি আমি চেপ্টাৰটো পঢ়ি যাওঁ তাতেটো থাকে ন যে আমুক চনত এটো হৈছিল এটো কাৰণে এটো হৈছিল গতিকে এমসিকিউখন এক্সট্ৰাকে স্যাৰ প্ৰেক্টিছ কৰিবলৈ দৰকাৰ নাথাকে কিন্তু যোনখন ডেসক্ৰিপটিভ আহে আমাৰ এখন আজিকালি কনসেপ্ট বেসড আহিছে গুটেখন গতিকে আমি যেতিয়া আমি কথা এটা পঢ়ো যে হৈছিল 1857 চনত সিপাহী বিদ্ৰোহ হৈছিল কিয় হৈছিল আমি কথাটো যদি বিশ্লেষণ কৰি চাওঁ তেতিয়া লাগিলে প্ৰশ্নটো আৰু আওপকীয়াকে কিয় নহওক আমি উত্তৰটো লিখিব পাৰিম মানে এতিয়া তুমি অকল চন তাৰিখ মুখস্থ কৰিলে নহব তাৰ ভিতৰৰ যিখিনি কথা সেইখিনি উপলব্ধি কৰিব পাৰিব লাগিব গতিকে খুব ভাল কথা এটা কৈছে প্ৰথম কথাটো ইয়াক ক'লে যে পইণ্ট টু বি নোটেড মই কৈছো
যে যিটো সাবজেক্ট আমি বেয়া পাওঁ সেইটো সাবজেক্ট আমি নপঢ়ো আৰু নপঢ়ো কাৰণে আমি বেছি বেয়া পাবলৈ আৰম্ভ কৰোঁ আৰু আমি কম নম্বৰ পাবলৈ আৰম্ভ কৰোঁ গতিকে পৰীক্ষাটো ভাল নম্বৰ পাবই লাগিব আৰু প্ৰতিটো সাবজেক্ট যদি নিজৰ মতে তেওঁলোকে ইন্টাৰেষ্টিং কৰি ল'ব পাৰে তেতিয়াহ'লে নিশ্চয় তেওঁলোক সাকসেস হ'ব তুমি 92.5% পালা মানে তুমি পালা 555 আৰু তুমি 45 নম্বৰ মানে মুঠ নম্বৰকে কম পালা তুমি এই যে 45 নম্বৰ তুমি কম পালা মনত তোমাৰ সবৰেতো মনত এনেকুৱা এটা ভাব আহিব যে মই 600 আউট অফ 600 যদি মই পাই যাওঁ মোৰ খুব ভাল লাগিব আৰু যি কি নহওক তুমি কি কাৰণে অলপ এই 45 নম্বৰ কমিলে বুলি তুমি ভাবা তোমাৰ গাত কিবা দুখ আছে নে নে পৰীক্ষা পদ্ধতিটো গাত দুখ বুলি ভাবা নে কি বুলি ভাবা ভুলটো স্যাৰ মোৰ গাতে বুলি ভাবো কাৰণ কেতিয়াবা কি হয় যে আমি বহুত পৰীক্ষালৈ ভয় কৰি থাকো সবে আমাৰ মনত ভৰাই দিয়ে যে মেট্ৰিক পৰীক্ষা কিমান এটা ডাঙৰ পৰীক্ষা ভাল নম্বৰ পাব লাগিব তো ইমান পাবই লাগিব সেই ভয়টো যেতিয়া সোমাই যায় গতিকে আমি পৰীক্ষা হলত যদি আমি পঢ়িও যাওঁ কেতিয়াবা আমি ভয়তে আমি পাহৰি যাওঁ হেতু হয় আৰু কেতিয়াবা হয় যে আমি ধৰি লওক অংকখন বহুত ভয় কৰি গলো কি হ'ব অংক টেষ্টত এনেকুৱা আহিছিলে মই এটো নম্বৰ পাইছো মোৰ মেট্ৰিকতো হ'ব নেকি তেনেকে ভয় লাগি যায় কিন্তু পৰীক্ষা দেখিলো যে পেপাৰখন ইমানে ইজি আহিছে মই সব পাৰিমকে আপোনাৰ যোনখন 1.5 ঘণ্টা এমচিকিউ পেপাৰ সেইখন যদি আপুনি আধা ঘণ্টাতে কৰে তেতিয়া সেই মানে আমি সোনকাল কৰিবলৈ যাওঁতে আমাৰ বহুত ভুল হৈ যায় তেনেকে বহুত সাধাৰণ কথাও তেনেদৰে ভুল হৈ যায় গতিকে আৰু প্ৰশ্নটো কেইবাবাৰো পঢ়ি চাব লাগে আৰু উত্তৰটো এমচিকিউ লিখাৰ মানে গুল কৰাৰ আগতেও আমি চাই ল'ব লাগে যে এটোতে হৈছে নাই মানে তুমি কেতিয়াবা সাৰ্কেলটো কৰাৰ পিছত অনুভৱ কৰিছা নেকি এইটো মই ভুলকে কৰিলো বুলি হৈছে নেকি স্যাৰ হৈছে ইংৰাজীত হৈছিল ন আচ্ছা এও খুব ভাল কথা এটা কৈছে আপোনালোকে জানে যে এমচিকিউ 1.5 ঘণ্টা সময় থাকে 45 মাৰ্কস আৰু ডেসক্ৰিপটিভ যিটো পাৰ্ট তাৰ কাৰণে থাকে আপোনাৰ 45 মাৰ্কস কিন্তু কিছুমান কথা মানে চকুৰ আগত সহজ বুলি ভাবিলেই বিশেষ নহবা নিচিন্তাকে মানে এটো কৰি দিব নালাগে এও যিটো ভুল কৰিছিল বুলি কৈছে গতিকে আমি ভুলৰ পৰটো কিবা শিকিব লাগিব মানে হায়াৰ সেকেন্ডাৰীটো তোমালোকৰ এমচিকিউ আহিব মই জানামতে এতিয়া যেতিয়া তোমালোকৰ কোৰ্সটো অলপ নতুন হ'ব সেইখিনি ক্ষেত্ৰত তুমি সাৱধান হ'বা আচ্ছা এতিয়া মই জানিবলৈ বিচাৰিম তোমাৰ বাকিবিলাক সাবজেক্টৰ বিষয়টো তুমি এটোই গম পাইছা যে ভাল ধৰণে তুমি পঢ়িছিলা এতিয়া মোক এটা কথা কোৱা যে টেষ্টৰ আগত তুমি কিমান সময় পঢ়িছিলা আৰু টেষ্ট পৰীক্ষাৰ পিছত কিমান সময় পঢ়িছিলা টেষ্টৰ আগত স্যাৰ তেনেদৰে মোৰ কোনো ৰুটিন নাছিল যে মই ইমান দুঘণ্টাই পঢ়িম বুলি গতিকে মই নিৰ্দিষ্টকৈ আপোনাৰ সময়টো ক'ব নোৱাৰিম কিন্তু টেষ্টৰ পাছত হয় মই পঢ়িছিলো তেতিয়া আগতে টেষ্টৰ আগত কি হৈছিল মই ৰাতি বেছিকৈ পঢ়িছিলো আৰু টেষ্টৰ পাছত মই ৰাতিপুৱা কৰিছিলো মই সময়টো ভাগ কৰি লৈছিলো যে মই ৰাতিপুৱা 7টাত উঠো মই অলপ দেৰিকৈ উঠো 7টাত উঠো আৰু মই 12টালৈকে মই অকল অংকই কৰিম তেনেকৈ ভাগ কৰি লৈছিলো বোলে তাৰপিছত গা ধুব গ'লো বা ভাত খালো তাৰ পাছৰ সময়খিনি মই ছ'চিয়েল সায়েন্স পঢ়িম তেনেদৰে মই ৰাতি 12টামানলৈকে পঢ়িছিলো 12টা 1টামানলৈকে আৰু এটা কম সময় নহয় মই 7 ঘণ্টা 6 ঘণ্টা তেনেদৰে শুওঁ কথাখিনি খুব ধুনীয়াকৈ কৈছে গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো প্লেনিং সেইটো লাগিব ধৰক এইখিনি সময়ৰ ভিতৰত মই ইমানখিনি কভাৰ কৰিম বা পিছৰ সময়খিনিত মই এইটো কভাৰ কৰিম তেনেকুৱা যদি তেওঁলোকে প্লেন এণ্ড প্ৰগ্ৰাম বনাই লয় তেতিয়াহ'লে নিশ্চয় তেওঁলোক সাকসেস হ'ব গতিকে মিঠুৰ পৰা এই কথাষাৰ আমাৰ শিকিবলগীয়া আচ্ছা মিঠু তুমি এটা কথা কোৱাচোন যে টেষ্ট পৰীক্ষাৰ আগত হয়তো তুমি টেষ্টতকৈ অলপ কম পঢ়িছিলা সেইখিনি সময়ত তুমি অলপ বেছি পঢ়ালে ভাল আছিলে নেকি বাৰু তুমি মনত ভাবানে কেতিয়াবা ভাল আছিল কিন্তু স্যাৰ মোৰ পঢ়া পদ্ধতিটো ভুল আছিল মই পঢ়া নাছিলো মই ছ'চিয়েল সায়েন্সখন একেবাৰে পঢ়া নাছিলো বেয়া পাওঁ বুলি অংক মানে যোনখন আমাৰ কিতাপ থাকে কিতাপৰ অনুশীলনী অংককেইটা মই অকল কৰিছিলো কিয় হৈছে কেনেকৈ হৈছে মই একো কৰি চোৱা নাছিলো গতিকে মোৰ ভাবো পঢ়া পদ্ধতিটোৱে ভুল আছিলে গতিকে মিঠুৱে কৈছে যে তেওঁৰ টেষ্ট পৰীক্ষাৰ আগত পঢ়া পদ্ধতিটো ভুল আছিলে বুলি কৈছে আৰু তাৰ পিছতে তেওঁৰ পদ্ধতিটো শুদ্ধ হ'ল গতিকে তেওঁ কেনেধৰণে পঢ়িছিলে মানে কেনেধৰণে পঢ়াটো ভুল আছিলে আৰু কেনেধৰণে পঢ়িলে শুদ্ধ হ'ব কথাষাৰ নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে গম পাইছে আচ্ছা মিঠুৰ পিতৃ মোৰ বন্ধু মধু ফুকন তেওঁৰ নাম তেওঁ এজন ব্যৱসায়ী আৰু মাৰ নাম কি তোমালোকৰ মীনা ফুকন আৰু মাকৰ নাম হৈছে মীনা ফুকন তেওঁৰ বায়েকো যথেষ্ট মেধাৱী ছাত্ৰী তেওঁ ইতিমধ্যে বিএসসি কমপ্লিট কৰিছে তাই বিএসসি 6 চেম বিএসসি 6 চেম তেওঁ আৰু কিহত মেজৰ তেওঁ তাই ফিজিক্স হয় ককা আইতাক আছে আৰু অকণমানি ভণ্টি এগৰাকী আছে ক্লাছ 1ত পঢ়িছে আৰু মিঠু মই এতিয়া জানিবলৈ বিচাৰিম যে তোমাৰ অনাগত দিনৰ যি
প্ল্যান মানে তোমাৰ জীৱনৰ লক্ষ্য বুলি যদি আমি কওঁ হয়। তুমি কি বুলি ভাবিছা হয় ছাৰ মই জীৱনৰ লক্ষ্য হিচাপে এগৰাকী জিঅ'লজিষ্ট হ'বলৈ বিচাৰোঁ হয় খুব ভাল তুমি সিদ্ধান্ত লৈছা আৰু তোমাক মই এটা কথাই কওঁ যে তুমি দুটা অপচন ৰাখিবা হয়। আৰু এটা অপচন ৰাখিবা তুমি লগতে হয়। মানুহৰ মনহে আজি তুমি এইটো ভাবিছা কাইলৈ তোমাৰ সলনিও হ'ব পাৰে হয়নে নহয় গতিকে দুটা ৰখাটো ভাল আৰু এষাৰ কথা কোৱাচোন যে তোমাৰ এই সফলতাত তোমাৰ পিতৃ মাতৃ আৰু ছাৰ বাইদেউসকলৰ কথা কি ক'বা মই যিমানটো পাইছোঁ মই অকলেই পোৱা নাই ইয়াৰ পিতৃ মাতৃ মোৰ মা দেউতা লগতে ছাৰ বাইদেউ যথেষ্টখিনি অৱদান আছে মই হয় তেওঁলোকে মোক কোনোদিনে কোৱা নাছিলে যে তই এইটো পাবই লাগিব তই কিয় নাপালি কিন্তু মই যোনকেইটা দিনত পৰা নাছিলোঁ তেওঁলোকে সদায় উৎসাহ জনাইছিলে যে পাৰিবাই কৰি যোৱা ফলাফলৰ কথা চিন্তা নকৰিবা হয় গতিকে মই মা দেউতা আৰু লগতে মোৰ ছাৰ বাইদেউক শ্ৰদ্ধা জনাইছোঁ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ চিৰদিন তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আচ্ছা বৰ ধুনীয়াকৈ ক'লা কথাকেইটা তোমাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু মই আপোনালোকে দেখিছে যে মই মিঠুক এবাৰ এটা ফটো দিছিলোঁ মিঠুক মই ঘৰৰ পদূলিৰ আগত নমাইছোঁহি তেতিয়া মিঠুৱে মোক কৈছে থেংক ইউ ছাৰ ভালে কুশলে থাকিব এই কথাষাৰ মোৰ খুব ভাল লাগিছিলে মই ফেচবুকত দিছিলোঁ আৰু মিঠুৰ এটা ৰিলো মই দিছিলোঁ মৰ্ণিং এছেম্বলিত দিয়া গতিকে মিঠুক দেখাৰ লগে লগে আপোনালোকে নিশ্চয় চিনি পাইছে আৰু পুনৰবাৰ সকলোকে অনুৰোধ জনাইছোঁ আমাৰ ছোৱালীজনীক সকলোৱে আশীৰ্বাদ কৰিব যাতে তেওঁ জীৱনৰ লক্ষ্য যি স্থিৰ কৰিছে সেই লক্ষ্যত যাতে তেওঁ উপনীত হ'ব পাৰে থেংক ইউ মিঠু ভালে থাকে